পৃথিবীর সবতকে বেছি ইণ্টেলিজেণ্ট চাইণ্টিষ্ট এলবাৰ্ট আইনষ্টাইন। তেখেতক কোনোবা এজনে কুৱেশ্যন কৰিছিলে এটা যে আপুনি কাক সবচে বেছি সমজদাৰ আদমি বুলি ভাবে। তেতিয়া এলবাৰ্ট আইনষ্টাইনে প্ৰশ্নৰ উত্তৰ দিছিলে যে মোৰ ড্ৰাইভাৰ যিজন আছে তেওঁক মই সবচে সমজদাৰ আদমি বুলি ভাবোঁ। সেইদিনা এলবাৰ্ট আইনষ্টাইন এটা কনফাৰেন্সত যাবলৈ ওলাইছিলে, কিন্তু এনেকুৱা ভাগৰি গৈছে কাৰণ বহুত কাম আছিলে, তেতিয়া আৰু গাত এনেকুৱা এনাৰ্জি নাছিলে। তেতিয়া ড্ৰাইভাৰজনে কৈছিলে যে আপোনাৰ হৈ ছাৰ যদি আপুনি পাৰ্মিশ্যন দিয়ে আজি মই তাতে কনফাৰেন্সত লেকচাৰ দিওঁ, কাৰণ তাতেতো আপোনাক কোনেও চিনি নাপায়, মোকো চিনি নাপায়, চ' মোকে এলবাৰ্ট আইনষ্টাইন বুলি ভাবিব। তেতিয়া এলবাৰ্ট আইনষ্টাইনে ভাবিলে ঠিক আছে। চ' ড্ৰাইভাৰে ড্ৰেছিং চেঞ্চ ঠিক ঠাক কৰিলে আৰু কনফাৰেন্সত গ'ল। কনফাৰেন্সত ইমান ধুনীয়াকৈ ড্ৰাইভাৰজনে ভাষণ দিছে, কোনেও ধৰিব পৰা নাই যে এইজন ড্ৰাইভাৰ হয়। কিন্তু তাৰ মাজতে কনফাৰেন্স শেষ হ'ব ওলাইছে, তেতিয়া এজনে এনেকুৱা এটা টাফ কুৱেশ্যন কৰিছে, এইটো হয়তো ড্ৰাইভাৰৰ ওচৰতো উত্তৰ নাছিলে। সেই সময়ত সেই ড্ৰাইভাৰজনে ষ্টেজৰ পৰা কৈছিলে, হাঁহি কৈছিলে যে ইমান সহজ প্ৰশ্ন, ইয়াৰ উত্তৰটো মোৰ ড্ৰাইভাৰে জানে, যিজন নেকি আগৰ ছিটত বহি আছে। তেতিয়া যি ৰিয়েল আইনষ্টাইন আছিলে সি তাৰ পৰা উঠিছিলে আৰু এই যি প্ৰশ্ন আছিলে ইয়াৰ গোটেইখিনি সলিউশ্যন এনচাৰ দি দিছিলে। চ' সমজদাৰী বুলি ক'লে আপোনাৰ সংগত কেনেকুৱা, আপোনাৰ যি উঠা বহা কৰা ডে টু ডে উঠা বহা কৰা মানুহবোৰ কেনেকুৱা, সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰে। চ' সেইবোৰ যেনেকুৱা হ'ব আপুনিও আল্টিমেটলি অহাকালি গৈ তেনেকুৱাই হ'ব। চ' এলবাৰ্ট আইনষ্টাইনৰ লগত ড্ৰাইভাৰ থাকি গোটেইখিনি বস্তু শিকি লৈছে, গোটেই টেকনিক শিকি লৈছে। সেইকাৰণে ইমান টাফ ছিটুৱেশ্যনটো ইমান ইজিলি হেণ্ডেল কৰিব পাৰিছে। চ' আপোনাৰ কি চলি আছে জনাব এবাৰ। থেংক ইউ।